বছৰটো শেষ হ'বলৈ মাত্ৰ 3 মাহ বাকী 2025 চনটোৱে ভালতকৈ বেছি আমাৰ কাৰণে বেয়া খবৰে বেছি আনিছে নহয়নে যি নহওক আমিতো আগবাঢ়িবই লাগিব সময়ৰ লগত সময় আহ্বানত এতিয়া এই ভিডিঅ'টোত এই মোৰ চেনেলটোত আজিলৈকে যিমানখিনি বেছিভাগ কন্টেন্ট আমি মেইনছ ৰিলেটেডে কৈ আহিছো যেহেতু বতৰ তেনেকুৱা আছিল ডিমাণ্ডটো তেনেকুৱা আছিল মেইনছ ৰিলেটেড এটা কমেন্ট সেকশনত খুব সঘনাই ডিমাণ্ড আছিল যে 2026 চনৰ লৈ এটা হলিষ্টিক ভিডিঅ' হলিষ্টিক আমি আহিব লাগে ভিডিঅ' বনাব লাগে যে 26ত আমি অৱতীৰ্ণ হোৱাখিনিয়ে কেনেকৈ আমি আগবাঢ়িব পাৰো তো সেই হিচাপত মই এটা এতিয়া কৈছিলো যে কমেন্টটো বা মই পাৰ্সোনালি জনে কৈছিল তেওঁলোকক কৈছিল এইটো এটা সিঙ্গল ভিডিঅ'ত সম্ভৱ নহয় এটো কাৰণে এটা প্ল্যান লাগিব এটা ষ্ট্ৰেটেজি লাগিব এটা সিঙ্গল ভিডিঅ' নহয় ইট ইজ এ কাইন্ড অফ ষ্ট্ৰেটেজি আজি হে সিৰিজটোৰ এটো ভিডিঅ' আৰম্ভণি এটো হৈছে এটো ফিটা কটা ভিডিঅ' বুলি ক'ব পাৰে আপোনাক মই আমি ফিটা কাটিম এটোত আপুনি কি কৰিব ইয়াৰ পাছৰ পৰা আমি কি পাম ইয়াৰ আৰম্ভণিটো মই কৈ দিছো আৰম্ভণিটো 6 অক্টোবৰৰ পৰা অহা 6 অক্টোবৰৰ পৰা মই ইয়াৰ এটো কাৰ্যকৰী হ'ব মানে ইয়াত যিগিটা প্ল্যান দিম আৰু এই প্ল্যান গিটা মই যোনগিটা দিম ইয়াত দুটাৰ কাৰণে বাউণ্ড থাকিব আপোনাৰ কাৰণেও মোৰ কাৰণেও ঠিক আছে তো এই কাৰণে মই ৰিকুৱেষ্ট কৰিছো আপুনি এই ভিডিঅ'টো ইনে জাস্ট চাব লাগে কাৰণে নাচাব লাগিলে ইয়াতে স্কিপ কৰি দিয়ক কন্টিনিউ নকৰিব যদি চাব খুজিছে পেন কলম লৈ বা একদম সিৰিয়াস মোড এটা পঢ়ক অলৰেডি বহুত সময় নষ্ট হৈ গল আৰু কিমান নষ্ট কৰিব যদিহে আপুনি এটো নিজে ফিল হৈছে মই কলে নহয় যোনখিনি পঢ়ি আছে নোৱাখিনিক লৈ কৈছো তো গতিকে আৰু সময় নষ্ট কৰিব নোৱাৰে এতিয়াৰ পৰা আপুনি সিৰিয়াস গিয়াৰ কৰিব আৰম্ভ কৰিব হৈ গল আৰু সবতকে ডাঙৰ কথা জানুৱাৰী ফেব্ৰুৱাৰীত সব মানুহে পঢ়ে যেতিয়া নটিফিকেশন দুমাহ থাকে সবে পঢ়ে সেইখিনি মানুহৰ ম্যাক্সিমাম সিলেকশন হয় জুনে অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ এই 3 মাহ বেলেগে ইনে যত ভটকাই থকা টাইমটোত ইউটিলাইজ কৰিব পাৰে মানে তাৰে আজি মই এটো এটা দৰব হিচাপত বা এটা ওয়ে হিচাপত মই আপোনালোকলৈ আনিছো যাতে অনাগত 3টা মাহ আপুনি লোকসান হল বুলি কৈ পেলাই ৰিগ্ৰেট কৰিব লগা নহয় ঠিক আছে তো ৰিগ্ৰেট কৰিব লগা নহয় যাতে অনুতাপ থাকি না যায় কাইলে যে মই কেলে হে 3 মাহ যদি পঢ়িলোহেতেন কিবা এটা হল এই 3 মাহৰ আপুনি নপঢ়াই আপোনাক 2027 চন পোৱাবগে সিম্পল কথাটো এবাৰ নহব তাৰ পিছৰবাৰ নহব জানে আপুনি এপিএসসি আপুনি বা এপিএসসি পৰীক্ষাবোৰৰ সাইকেলটো জানে এবোৰক লৈ মই আকৌ নতুনকৈ আকৌ নকওঁ কথাটো হল 3 মাহ আপুনি ভালকে নপঢ়াৰ অৰ্থ নেক্সট বছৰটো আপোনাৰ ইয়াক লৈ আপোনাৰ যি সপোন আছিল আপোনাৰ ড্ৰিম সপোন হাবিয়াস হেপা আপোনাৰ ইচ্ছা যি নকক সব পানীত ডুবাই দিয়া হল তো গটিকে এই 3 মাহটো আপুনি কেনেকৈ হট ব্যৱহাৰ কৰিব পাৰি তাৰে আমি আৰম্ভণিটো আমি কৰিম 7 অক্টোবৰত তাৰ কাৰণে মই এখন প্ল্যান বনাইছো আৰু প্ল্যানখনত মই আপোনাৰ ইয়াত সময় দি বনাইছো কোনটো কেনেকৈ এলোকেট কৰিম আৰু কনভেনশনাল নহয় অলপ নন কনভেনশনালি চাইছো তো আপুনি আপোনাৰ একৰ্ডিংলি ইয়াত হালখলনি ঘটাই লব মই বিচাৰো যে যদি আপুনি যিমান পাৰে ইয়াতে ৰাখক তেতিয়া আপোনাৰ কামটো কমাবলৈকে বহাইছো মানে কামটো কমাবৰ কাৰণে এখন মই প্ৰিপেয়াৰ কৰিছো তো আপুনি একৰ্ডিংলি তথাপিও নিজৰ খা সুবিধা কোচিং লৈ যদি আপুনি কোচিং লৈ আছে আপুনি যদি মাস্টাৰ্স কৰি আছে আপুনি যদি ওয়ার্কিং প্রফেশনাল তো সবৰ কাৰণে তো অলপ কিবা কিবি হালখলনি কৰিব লাগিব একৰ্ডিংলি সেই কাৰণে হালখলনি কৰি লব মই অলপ আভাখাটা দিম আৰু মই কি কৰিম কোনটো পইণ্টত মই এই ডিটেইল কম ঠিক আছে প্ৰথম আমাৰ আৰম্ভণি ডেটটো কি কলো 6 অক্টোবৰ সোমবাৰ মনডে 2025 চনত আমাৰ এটো এই জাৰ্নিটো এটোৰ মই যোনটো আৰপিএম মেছনটো স্টাৰ্ট কৰিছো 100 ডেজ ভিজন স্টাৰ্ট হ'ব তো ঠিক আছে ইয়াত আপুনি কৰিব লগা কামটো কি হ'ব মই কি কৰিব লগা হ'ব কামটো কৰিম তো আপুনি প্ৰথম আমি কি হৰ পৰা আৰম্ভ কৰিছো দেখিছেনে এনচিয়েন্ট হিষ্ট্ৰী প্ৰথম ব্যৱস্থাটোৰ কাৰণে তো এনচিয়েন্ট হিষ্ট্ৰী মই লোৱাৰ কাৰণ এটা আছে হিষ্ট্ৰী বস্তুটো মানুহে সহজে বুজি পায় কিন্তু মই বাকিগিটা হিষ্ট্ৰী নাই লোৱা মেডিভেল এণ্ড মডাৰ্ণ মই পিছলৈ ৰাখিছো ৰিজনটো হিষ্ট্ৰী বস্তুটো বহুত বেছি পঢ়ি দিয়ে ফাৰ্স্ট কথা মানুহে কি হয় এটো আৰু প্ৰথম কথা নিজে আৰম্ভ কৰিব ভাল সেই কাৰণে এনচিয়েন্টটো ৰাখিছো যাতে ষ্টাৰ্টিংটো অলপ হেই হক আৰু ধৰি লৈছো মই আপুনি আজিলৈকে একো আৰম্ভ কৰা নাই পাহৰি যাওক আপুনি এতিয়ালৈকে একো পঢ়াই নাই এনেকে ধৰি লওক আপুনি জিৰো বুলি নিজক ধৰি লওক আজিলৈকে তো আপুনি মানে শূন্য পৰা আৰম্ভ কৰিম বুলি কৰক যে 6 তাৰিখৰ পৰা মোৰ আৰম্ভণি এপিএসসি যাত্ৰাৰ আৰম্ভণি ঠিক আছে তো আৰম্ভণি দিনটোত আপোনাৰ কি হ'ব মনডেৰ পৰা আপোনাৰ ইন্দাস ভেলী চিভিলাইজেশ্যন তো ইয়াতো সব মই এতিয়া কি কৰিম এনচিয়েন্ট হিষ্ট্ৰী হয়নে তো এনচিয়েন্ট হিষ্ট্ৰী কাৰণে মই গুটেই আপোনাক সিলেবাসটো দিম কি আপুনি পঢ়িব
সিলেবাসটোত মই দিলো ন যে ইন্ডাস ভ্যালি সিভিলাইজেশন বৈদিক বুদ্ধিজিম জৈনিজিম মৌৰ্য গুপ্ত হৰ্ষ এই গোটেইবোৰ দিলো এইবোৰ দিয়াৰ আগত মই আপোনাক 6 তাৰিখৰ আগতে মই 4-5 তাৰিখৰ ভিতৰত মানে মই এটা আপোনাক কি দিম ভিডিও দিম ভিডিওটোত কি থাকিব এনচিয়েন্ট হিষ্ট্ৰি PIQ বুক কোৰ পৰা কি আহিছে আৰু কোনবোৰ টপিক আমি বেছি পঢ়িম কোনবোৰ নপঢ়িম FPSC এনেকুৱা ডাঙৰ পৰীক্ষাবোৰত কি নপঢ়ে হেতু জনাটো জৰুৰী হয়নে তো কি পঢ়িব লাগে আৰু কি বস্তু স্কিপ কৰিব লাগে আমি হেতুত গুৰুত্ব দিম আৰু হে পাৰ্টটোত আমাক সহায় কোনে কৰে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ আৰু সিলেবাস ঠিক আছে সিলেবাস টু প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ দুইটা যাম তো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন মানে APSC UPSC আৰু APSC UPSC আৰু আমাৰ কোড অহা আমাৰ তিনিটা ধৰণৰ আৰু এটা কোড ডিপাৰ্টমেন্টাল এক্সাম এই তিনিটাৰে আমি সাম হল APSC UPSC ডিপাৰ্টমেন্টাল এক্সাম আমি তিনিটা বস্তুৱে সাম হেতু কথা আমি মন কৰিব লাগিব ঠিক আছে তাৰ পাছত মই এটো কথা কলো সৰি ফোনটো আহি গৈছে মাজত জি নহক এতিয়া ভাৰী কোৰ পৰা চাব হেগিটা মই আপোনাক ইয়াত মেনশন কৰিম হ'ব তো তাৰ কাৰণে মই এটা আপোনাৰ ভিডিও বনাম এটা চক মই ভিডিওটো বনাওতে মই আপোনাক জাস্ট এটা আভাস দিও আজি যে মই কেনেকৈ আপোনাক কম তো কথাটো হ'ব মই কি কম ওকে এতিয়া চক মই আপোনাক এনচিয়েন্ট হিষ্ট্ৰি দেখিছেনে তো এনচিয়েন্ট যেতিয়া পঢ়িম তাৰ আগতে মই ভিডিওটো দি দিম হয়নে মই কলো আপুনি কোৰ্স আৰম্ভ হোৱা 6 তাৰিখ আৰম্ভ হ'ব 6 তাৰিখৰ আগতে মই দিম তাত মই আপোনাৰ এইখিনি বনাই থৈছো এটোৰ ওপৰত মই ভিডিও বনাম আজি জাস্ট মই ইনে দেখাইছো 1 মিনিট মই তো ভিডিও ডিটেইল দেখাম মানে যে ইন্ডাস ভ্যালি সিভিলাইজেশন আমাৰ প্ৰথম চেপ্টাৰ তো ইয়াত দেখিছেনে আৰ্ট এন্ড কালচাৰ 2001 চনত আহিছে এনিমেলৰ বিষয়ে সুধিছে এনিমেল মানে গম পাইছেনে এইবোৰ ধৰক ইন্ডাস ভ্যালিত কি পোৱা এনিমেল পোৱা হৈছিল কুকুৰ মেকুৰী বা পাইছিলে ঘোঁৰা পাইছিলে না তাত আপোনাৰ ধৰক বা আপুনি গড় পাইছিলে না এনেকুৱা ধৰণৰ কিছুমান কোৱেশ্চনবোৰ সুধে তো কেনেকুৱা কোৱেশ্চন সুধে ফাৰ্স্ট জনাটো দৰে সিলবোৰ কেনেকুৱা আছিল আৰ্কিওলজিক্যাল সাইটবোৰ কি বৰ নাম কি তাৰ পৰা কি কোৱেশ্চনছ আহে ধৰক আপোনাৰ মানুহে কোনবোৰ প্লেছৰ কথা মানে ফ্ৰিকুৱেন্টলি ইউজ হৈছিল লোথা লগ এনেকুৱা হক তো এই কথাবোৰ আহে আৰু এইবোৰ কোৰ পৰা আহে নাহে আপুনি কেনে গম পাব PIQ আৰু এইখিনি যদি প্ৰথম আপুনি আগত চাই লয় ন এইখিনি চাই ললে এডভান্টেজটো কি আপুনি যেতিয়া বুকখন পঢ়িব তাৰ কাৰণে মই সোৰ্স কম কোৰ পৰা সোৰ্স পঢ়িব যে তামিলনাডু বুকখনৰ পৰা এটো পঢ়িব মই এটা আপোনাক সোৰ্স কম বা লুচেন্টৰ প্ৰথম গিটাৰ পৰা পঢ়িব পাৰি মই হেদিনা ভিডিওটো দেব কম আজি ইমান বলাই নাথাকো তেতিয়া আপুনি কি কৰিব পাৰিব যেতিয়া বুকখন পঢ়িব আপুনি অদৰকাৰী কথাবোৰ নপঢ়ে মানে আৰু অনুসংগিকভাৱে মেইনছত কি আহিছে আমি এটো চাম এনচিয়েন্ট হিষ্ট্ৰি পৰা যদি মেইনছত কোৱেশ্চন আহিছে নে নাই যদি নাই আহা তেতিয়ালে আমি মেইনছ ৰিলেটেড কি পঢ়িব লাগিব পাৰে বা কিমানখিনি চালে আমাৰ মেইনছটো কোৱেশ্চন কভাৰ হৈ যাব হেগিটা আমি সপ্তাহটোত মেইনছ প্ৰিলিমছ লগাই আমি গুটেখিনি কভাৰ কৰিম কিন্তু তাৰ কাৰণে আপুনি কি দিব লাগিব মোক আপুনি সময় দিব লাগিব আৰু ময়ো এটো মোৰ পাৰ্টত কমিট কৰিছো যে মই আপোনাক হেতু পদত খুচিম মানে কি যদি নাই পঢ়া তো হেতুত মই আপুনি মোক একাউন্টেবল হোৱাটো মই বিচাৰো কিয় নাই পঢ়া আপুনি তো এটো এটা ইজ এ কাইন্ড অফ মিশন যদি লাগে ইট ইজ এন মেক এন্ড ব্ৰেক আপুনি যদি আৰম্ভ কৰিব খুজিছে আৰু ময়ো হেতু মোৰ পাৰ্টত অলপ মই ভাবিছো মানে মই বিগ প্ল্যান লৈছো হেতু লৈ মই কম এটা দেখিছেনে মই এইখিনি বস্তু মই অলৰেডি বনাই থৈছো ৰেডি মই আপোনাক মই দিম মানে যেহেতু এনচিয়েন্ট হিষ্ট্ৰি ন মই সেইকাৰণে পুৰা প্ল্যানত আহিছো গুটেখিনি মই বনাইছো যে কোনটো চনত দিছেনে এবাৰ এটো যে পোৰ্টছ বিজনেস এবোৰ কিহৰ আছিলে মই তেতিয়া কম আজি ইমান এক্সপ্লেইন নকৰো এটো 3 বছৰ আহিছে দেখিছেনে 1998 ত 1996 ত 2020 ত মানে ক্ৰনলজিক্যাল সিকোয়েন্সটো তো এইবোৰ আমি বেছি চাব লাগিব যোনবোৰ পৰীক্ষাত বেছি আহিছে তেনেকে পোৰ্টছ এণ্ড বিজনেস এবোৰ হেতু তিনিবাৰ আহিলে 2023 1993 1997 UPSC আহিছে APSC আহিছে ডিপাৰ্টমেন্টালত আহিছে কোড আহিছে আমি এখিনি সাম আৰু এই পাৰ্টটোত মই আপোনাক গাইড মানে কি কৰিম মই এজ এ টৰ্চ বিয়াৰাৰ হৈ এই প্ৰথম পাৰ্টটোত আপোনাক মই হেল্প কৰিম যে কোৰ পৰা কোৱেশ্চনছ আহিছে কেনেকৈ পঢ়িম কোনটো স্কিপ কৰিম প্ৰতিটো সাবজেক্টটো ষ্টাৰ্ট হোৱাৰ আগতে মই আপোনাক হেল্প কৰিম হেতু মোৰ পাৰ্টত কমিটমেন্ট ঠিক আছে তো এটো কেনেকৈ হ'ব পাইলে ইয়াৰ ডিটেইলিঙত একানে না যাও কাৰণ আমি এটো সামে হ'ব ঠিক আছে আমি এতিয়া এখনলৈ ঘূৰি আহো আমাৰ যোনখন কি আছিল আমাৰ প্ৰগ্ৰামখনলৈ ঘূৰি আহো এখন ৰুটিন এখনে আপুনি বাইবেল হিচাপে ল'ব পিন কৰি ল'ব নিজৰ মতে মিলাই আপুনি মিলাই ল'ব লাগিলে মই এডিটেবল ফৰ্মেটটা মই আপোনাক এভেইলেবল কৰাই দিম টেলিগ্ৰামত তো নিজৰ মতে কৰাই ল'ব আৰু মই বিচাৰো যে 6 তাৰিখৰ পৰাই যুদ্ধ ইয়াৰ আপোনাৰ যুদ্ধ সংকটবনি আমি ডিক্লেয়াৰ কৰিব লাগে ইট ইজ এ কাইন্ড অফ সংকটবনি মানে গম পাইছে ন যুদ্ধ যে সংকটো বজায় বিপৰীতটো এই আমি সংখ বনাই বজাই আমি 6 অক্টোবৰৰ পৰা আমাৰ যাত্ৰা
আৰম্ভ কৰি দিলো ঠিক আছে এতিয়া এই 6 অক্টোবৰৰ পৰা আমাৰ যাত্ৰাটো কেনেকুৱা ধৰণে হ'ব দেখিছেনে দিনটো আপোনাক কেনেকৈ ভাগ কৰিব দিনটো তিনটা পাৰ্টত ভাগ কৰি দিম মই ইয়ালৈ আহি আছো কেনেকৈ দিনটো কোনটো সময়ত পৰিব কি মই হেতু দি আছো আপোনাক ডিটেইলছ জাস্ট আপুনি পঢ়ক বহি আৰামছে পঢ়ক আৰু একদম ব্লাইন্ডলি ফলো কৰক বিলিভ মি ট্ৰাষ্ট কৰক মোৰ ওয়াইফে তেনেকৈ পাইছে মোৰ চৌপাশত তেনেকৈ পাইছে মই নিজে গেলা আলু নাই পোৱা হেতু লৈ ফেলে নাভাবিব আপুনি কিবা এটা সিস্টেমত মুভ কৰিব নালাগে এটো আপোনাৰ হয়ত বনাই হলো ট্ৰাষ্ট কৰক এনেকুৱা প্ৰসেস এটা কি দিয়ে ৰিজাল্ট দিয়ে আপোনাৰ হক মানে আপুনি ডু এন্ড ডাই সিচুৱেশন এটা নিজক পেলাব লাগিব ঠিক আছে অদৰকাৰী কথা বেছি নকম আজি মোটিভেশন নহয় ডাইৰেক্ট আমাৰ আজি ষ্ট্ৰেটেজি ঠিক হল এনচিয়েন্ট হিষ্ট্ৰী আমি এনেকৈ পঢ়িম কলো নেক্সট আপুনি ইণ্ডিয়ান ইকোনমি কিয় দিছো মই এটা কথা কলো চক বাকি কিটা এইকাৰণে নাই দিয়া মডাৰ্ন এণ্ড মেডিভেল মই এইকাৰণে নাই দিয়া হিষ্ট্ৰী প্ৰথমে পঢ়ি ইমান বেছি লাভ নাই মই ধৰিছো একদম আপুনি বিগিনাৰ প্ৰথমে হিষ্ট্ৰী পঢ়িলে প্ৰথম কথা বহুত বেছি হিষ্ট্ৰী পঢ়ি দিয়া হয় পৰীক্ষাত আজিকালি কোৱেশ্চন হিষ্ট্ৰী কম আহিবলৈ লৈছে মানে আপুনি প্ৰিলিমছতে হওক মেইনছতে হওক প্ৰিলিমছ জুনে দিছিলে যোৱাবাৰ দেখিলে ইমান নাহে হেতু এটা কাৰণ হেতু কাৰণে নপঢ়াকে নাথাকো কিন্তু অকমান পিছলে পঢ়িম সেকেন্ড কথাটো কি হিষ্ট্ৰীটো আৰু সবে নিজে আৰম্ভ কৰিব পাৰে সেইকাৰণে বহুত পঢ়ি দিয়ে এক বছৰ এক মাহ দুমাহ হিষ্ট্ৰী পঢ়ি দিয়ে কিন্তু ইমান আমি পিএইচডি কৰি নাথাকো আমাৰ জিলাকে সেকেন্ড তাতকে ইম্পৰ্টেন্ট মানে থাৰ্ড কথাটো ইম্পৰ্টেন্ট কথাটো ইকোনমি পঢ়াৰ আউটাৰ ৰিজন ইকোনমিক্সটো আৰম্ভ কৰিলে নেক্সট উইকটো ইকোনমিক্স আৰম্ভ কৰিছো দেখিছেনে কিয় বিকজ ইকোনমিক্স পঢ়িলে আমি কাৰেণ্ট এফেয়াৰ্স বুজি পাম কাৰেণ্ট এফেয়াৰ্সৰ বস্তু বুজি পাম কাৰেণ্ট এফেয়াৰ্সও আমি বাকি এইবোৰ গম তেনেকে পলিটি এটা উইকত দিনত মানে উইক নহয় মানে যোনটো যিমান লাগিছে এটা পলিটিটো অলপ বেছি এখানে বেছি টাইম লাগিছে মই এটো আপোনাৰ প্ৰতিটো দিনৰ কাৰণে সিলেবাস দি যাম আপোনাক আজি এটো এটা কথাটো হল দিনটো আপোনাৰ তিনটা পাৰ্টত ভাগ হৈ থাকিব আপুনি স্লটত কেনেকৈ ভাগ কৰিব মই হেতু দেখাম 6টা বজাৰ পৰা যদি শুই উঠে বুলি নও কেনেকৈ ভাগ কৰিব হেতু মই আপোনাক মই বনাই থৈছো এটো দেখাম কিন্তু এতিয়া আপুনি সক দিনটো তিনটা বস্তু আপুনি পঢ়িব বেসিক্যালি কি দেখিছেনে এটা আপুনি এনচিয়েন্ট হিষ্ট্ৰী পঢ়িলে এই বলে আপুনি ইন্দাস পঢ়িলে সে ৰাতিলে আকৌ আপুনি কি পঢ়িব আসাম পাৰ্ট 2 পঢ়িব এই আসাম পাৰ্ট 2 ন এই 100 দিনত কন্টিনিউ হৈ থাকিব এদিনো আসাম ব্ৰেক নকৰ আৰু লগতে কাৰেণ্ট এফেয়াৰ্স কাৰণটো কি অসম পাৰ্টৰ পৰা এতিয়া কোৱেশ্চন প্ৰিলিমছত যোৱাবাৰ 38 টা কোৱেশ্চন আহিছে 38 টা টু 39 টা কোৱেশ্চন 38 তো 38 কোৱেশ্চন যদি আহে আপুনি সক 78 মাৰ্কস কাট অফ নবৈ যায় মই কোৱা নাই গুটেখিনি পাব কিন্তু তথাপিও এই পাৰ্টটোৰ গুৰুত্ব বেছি 50% বুলি কলো বেয়া নহয় নিয়াৰ টু 50% ঠিক আছে 40 to 50% প্ৰিলিমছত মেইনছত টু এগে নিয়াৰ টু 40% আপুনি গুটেখিনি মিলাই টোটাল 600 to 700 অৰ মানে 600 to 500 to 600 মাৰ্কস আপোনাৰ কোড আহে অসমৰ পৰা আহে অসমৰ পেপাৰ যদিও এখন এছেখনৰ এছে আহিলে এখন আপুনি অসম ভিত্তিক হৈ গল বাকিবোৰত অসম এক্সাম্পল দিব পাৰে তো অসমৰ গুৰুত্ব বেলেগ গিতাতকে বেলেগ আপুনি হিষ্ট্ৰী ইউপিএসসি লগত মিলাই অসম এজ এ সাবজেক্ট পঢ়িলে নহব যাৰ ওয়েটেজ 40 to 50% ওয়েট আছে সময়ও আপুনি তেনেকে এলোকেট কৰিব লাগিব ঠিক আছে যদিহে আপুনি ইণ্ডিয়াৰ কন্টেন্টটো more ancient history এটো মই ইন্ডিয়াৰ কনটেক্সটত কৈ আছো তো ইন্ডিয়াৰ কনটেক্সটত যদি ancient history আপুনি দিনটোত বলে আপুনি 10 ঘন্টা পঢ়ে এটো যদি 6 ঘন্টা পঢ়িছে এটো 4 ঘন্টা পঢ়িব লাগিব এটো ফ্যাক্ট তেনেকে আপুনি প্ৰপৰচনেটলি ভাগ কৰি ল'ব লাগিব আৰু লগতে কাৰেণ্ট এফেয়াৰ্স চক এতিয়া মই কলো নহয় আসাম পঢ়াৰ আগৰ ওয়েটো মই এটা ডিফাৰেন্ট ওয়ে এটা পঢ়াইছো এটো মই কেবাটা ওয়েকো যোৱাবাৰ বিশ্বাস কৰক সাকসেসফুল কেবাটা ক্যান্ডিডেটও এটো বস্তুত মানে এপ্ৰিশিয়েট কৰিছে আৰু ইট ইজ এন কাইন্ড অফ মানে টাইম সেভিং ওয়ে আপুনি দুদিন মান ফলো কৰি চক নহলে নকৰিব একো ইয়াত বাইন্ডিং নাই কিন্তু মই ভাবিছো ইট ইজ এ কাইন্ড অফ আৰু এটা মানে স্ট্ৰেটেজিক ওয়ে এটা হয় মানে ই জক আপুনি এপ্লাই কৰিবলৈ ভাল মানে ইনি হাৱাত নহয় মানে কিবা এটা পঢ়ি আছে গম নাপায় আপুনি প্ৰিলিমছ পঢ়ি আছে প্ৰিলিমছ পাস কৰিব একো লাভ নহব মেইনছ পাস কৰিব একো লাভ নহয় যদিহে আপুনি গুটে একেবাৰে যদি আপুনি ক্লিয়াৰ কৰিব নোৱাৰে এই বছৰে পঢ়ক এই বছৰে ওলাই যাওক ইয়াৰ পৰা পৰীক্ষাও দি থাকিব নালাগে বাৰে বাৰে পৰীক্ষা দি থাকিলে মানে আপুনি হেতু স্কিমত এবাৰ প্ৰিলিমছ পাস কৰি লও এটোটো মোৰ নতুন এটেম্প এইবোৰ ভাবি থাকিলে আপুনি জীৱনত ওলাব নোৱাৰে মোৰ নিচিনা গতি হ'ব এনেকে ভাষণ দি থাকিব লাগিব জিন হক এতিয়া সক আসাম পাৰ্টটো কাৰণে মই কি আৰম্ভ কৰাৰ কথা কৈছো এটা ডিফাৰেন্ট হয় আপুনি সক প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন সক মই আপোনাক পোৰ্ট কৰি দেখাম লগতে আসামৰ ওয়েবসাইট গিটা ন একদম নেগলেক্টেড বস্তুটা আপুনি ওয়েবসাইট গিটা আজিকালি বহুত আপডেটেড বহুত দিয়া থাকে তাত মানে ই কন্টেন্টত এতিয়া তাই অসম স্টেট পোৰ্টেলটো আপুনি প্ৰথম দিনা এটো পঢ়িলে মই এটো কাৰণে এটো সিলেবাস টাইপত বনাই দিছো অসম কনভেনশনাল সুকাপা সুদাং পাই এবোৰ পঢ়িবই অসম মানে মানুহে অকল সেই অসম হিষ্ট্ৰীয়ে বুজে অসম হিষ্ট্ৰী সুকাপা সুদাং পা নহয় আজিকালি আপুনি ধৰক কিমান নতুন কন্টেন্ট কৰে
দৰ আপোনাৰটো খুদে বাকি আপুনি কাৰেন্ট কনভেনচনেল কথাবোৰ খুদে ওয়েবসাইটৰ পৰা কিবা এটা বস্তু উঠাই দিয়ে মই কোৱেশ্চনছ আপুনি যেতিয়া টাইমৰ লগে এইটো ভিডিও নহয় ন আৰু ভিডিও দেই বনাম আপুনি দেখিব মই টেকনিক্যালি আপোনাক প্ৰুফ কৰি দেখাম কেনেকৈ কোৱেশ্চনছ আহিছে অলৰেডি মই এইবোৰ কৰি থৈছো টাইমৰ লগত মই দেখাম আপুনি তেতিয়া আৰু কনভিন্স হ'ব এতিয়া ধৰক আপুনি প্ৰথম ষ্টেট পোৰ্টেল পঢ়িম লগতে মই এখন ডিস্ট্ৰিক্ট পঢ়িম ডিস্ট্ৰিক্টখন ধৰক সাপোজ যোৰহাট ডিস্ট্ৰিক্টৰ এটা নিজৰ ওয়েবসাইট আছে তো তাত আপোনাৰ ডিটেইল আছে যে বহি দুখৰ গেভানি দেৱালয় কোড আছে গৰখীয়া দল কোড আছে লাচিতৰ মৈদাম কোড আছে গিবন কি এই ডিটেইল খিনি আছে আৰু সেইখিনি পৰীক্ষাত আহে আপুনি এনেকুৱাকে আমি ডেইলি প্ৰথম মাহটো মানে আপোনাৰ দেখিছেনে মই এটা প্ৰথম গলো ন এনচিয়েন্ট হিষ্ট্ৰী এনেকৈ গলো ডে 1 এটো পঢ়িলো ফাৰ্স্ট আপুনি ৰাতিপুৱা বেলাটো ইন্দাস ভেলী সিভিলাইজেশন পঢ়িলো তাৰ পাছত পিছবেলা আপুনি 2 ঘণ্টাত আপুনি অসমৰ ষ্টেট পোৰ্টেলটা পঢ়িলে আৰু যোৰহাটে পঢ়িলে এটো 2 ঘণ্টা আৰু এই পাৰ্টটোত মই আৰু এটা আপোনালোকক মই কমিটমেন্ট কৰিছো মোৰ কমিটমেন্টটো কি হ'ল মই এই পাৰ্টটোত মই এটা আপোনাৰ কাৰণে এটো মই ভিডিও বনাই দিম এটো কাৰণে মই ভিডিওৰ যোনটো মানে সিৰিজ এটা এনেকুৱাকে ৰাখিম যাতে ডিস্ট্ৰিক্টবোৰ কভাৰ হয় মোৰ পাৰ্টত মই হেৰি কৰিব হেল্প কৰিম ট্ৰাই কৰিম তো আপুনি তথাপিও ধৰি লওক আপুনি নিজে চাব তাতো ভ্যালু এডিশন কৰিব ঠিক আছে আৰু এটা পাৰ্ট হ'ল কাৰেন্ট এফেয়াৰ্স এতিয়া বহুতো এটো লাগিছে যে ইমানখিনি বস্তু কভাৰ হ'বনে কভাৰ হৈ যাব টেনচন নলব আপুনি টাইমটো যেতিয়া সেগ্ৰিগেট কৰি ৰখাম আপোনাৰ ধুনীয়াকৈ কভাৰ হ'ব তাৰ কাৰণে আপুনি এক্সট্ৰা পুশ মাৰিব লাগিব 3 ঘণ্টা 2 ঘণ্টা পঢ়ি আপুনি কেপিএসসি ক্লিয়াৰ কৰিব এতিয়া যোনটো লেভেল কম্পিটিশন হৈ আছে টু বি ব্ৰেক মই ভয় খোৱাবলৈ কোৱা নাই এতিয়া মই খেলিনা এতিয়া এসে কপি মই চেক কৰিছো মই 100 ৰ ওপৰত এসে কপি চেক কৰিলো এনেকুৱা মানুহ পাইছো যোনে কলো কি কম এতিয়া আপোনাৰ আইআইটি বম্বেৰ পৰা এলুমিনি মই ভয় খোৱাবলৈ কোৱা নাই মই নিজে চক হৈ গৈছো যে আইআইটি বম্বে এলুমিনিয়ে আপুনি আইআইটি বম্বেৰ পৰা বিটেক কৰা লৰাই এপিএসসি দিয়ে মই ইমান দিন আজি পৰীক্ষা দিলো ইমান মেইনছ দিলো ইন্টাৰভিউ দিলো মই মানে পাৰ্সোনালি খুব কম মানুহ লগ পাইছো মই এটো কথা কৈছো কিন্তু এতিয়া সব কম্পিটিশন লেভেলটো একচুয়ালি বাঢ়িছে 2-3 বছৰত ইট ইজ মানে এটো স্কাই ৰকেট এই তেতিয়াৰ 2 বছৰকো বহুত বেছি স্কাই ৰকেট মানুহে বেলেগ ধৰণে পঢ়িবলৈ আৰু যিবোৰ এসে লিখে মই আগতে কৈছো আপুনি এসেবোৰ মই আপোনাক যদি দিন নাম নলুৱাকে কৈ দিও আপুনি হেবু ভিজনৰ ইউপিএসসি টপাৰ আছে নে আমাৰ অসমীয়া এসে টপাৰ আছে এথিক্স কপি আপুনি অসমৰ নে হেৰিৰে আপুনি নাজানে মই এটো কৈছো মানে একদম ক্লাসি লেভেল লিখে আপুনি আপলোড কৰি দিয়ক ভিজনত কাইলে গৈ বা ডিস্ট্ৰিক্টত আপলোড কৰি দিয়ক আপুনি এবোৰ দেখিব যে ইউপিএসসি বেলেগ মানুহে লিখিছেন কি আপুনি গম নাপাব মানে মই বেলেগ ঠিক আছে ভয় খোৱাবলৈ কোৱা নাই তো কম্পিটিশন বাঢ়িছে আপুনি নিজেও তেনেকৈ প্ৰিপেয়াৰ কৰিব লাগিব আপুনিও আপোনাৰ সময় বঢ়াব লাগিব 2 ঘণ্টা 3 ঘণ্টা পঢ়িম বুলি নহয় যদি কোনকালে ওলাই যাব লাগে 8 ঘণ্টা 7 ঘণ্টা মানে যাৰ যেনেকৈ হয় এটো মই এটো লৈ আহিম টাইমটো লৈ তেনেকৈ পঢ়ক ঠিক আছে তাৰ পাছত আপুনি এটো মই কলো ন এনেকৈ পঢ়ি যাম আৰু এটো পাৰ্টত দেখিছেনে কাৰেন্ট এফেয়াৰ্স মই কিন্তু ডিফাইন ওয়েৰত পঢ়িম আমি তো কাৰেন্ট এফেয়াৰ্সটো আমি হেৰিয়ত নপঢ় লাইক মেগাজিন টাইপত নপঢ় মোৰ মতে আজি কাৰেন্ট এফেয়াৰ্স যদি জুন জুলাই কাৰেন্ট এফেয়াৰ্স এতিয়া ওলাই গল এটা হেবুৰাও ষ্টেটিক হৈ গল ইট ইজ এ ডেড বডি হেবুৰাও এতিয়া আপুনি কাৰেন্ট এফেয়াৰ্স হৈ থকা নাই হেবুৰ এটা ষ্টেটিক বস্তু হৈ গল যোনটো বস্তু আপোনাৰ হাতত আহি গল কি কেনেকৈ কাৰেন্ট এফেয়াৰ্স হয়নে মানে পঢ়োতে কথাটো কৈছো আপুনি হিটো কাৰেন্ট এফেয়াৰ্স কিন্তু পঢ়োতে তো গতিকে আপুনি কি কৰিব আমি কি কৰিম জুন জুলাই আসাম কাৰেন্ট এফেয়াৰ্স গিটা পঢ়িম জুন জুলাই আগষ্ট মাহ এই তিনটা অধ্যয়তে এইগিটা দিছো মানে মই নিজে যিমানটো আপুনি পাৰে মই হলিষ্টিকলি বনাম আৰু এটো মই টিম এটা বনাই লৈছো এটো মই কৈছো অলৰেডি আপোনালোকক যে এটো টিমত এই কামখিনি মই গুটে ডিসকাস কৰি পুৱা মানুহ ইউপিএসসি ক্লিয়াৰ কৰা মানুহ ইউপিএসসি মেইনছ লিখা মানুহ এই গুটেখিনি মানুহে মিলাই এটা এপিএসসি আপোনাৰ ভাইবা দিয়া মানুহ এপিএসসি সিলেক্টেড হোৱা মানুহ সবৰে মই আপোনাক লৈ মই এটা আপোনাৰ হেৰি বনাম ঠিক আছে মই হেতু পাৰ্টত মই লেটাৰ পাৰ্টত আহিম আজি মই ইমানখিনি কথা নকওঁ তো কথাটো হ'ল জুন জুলাই আগষ্ট মাহৰ কাৰেন্ট এফেয়াৰ্স পঢ়িব এতিয়া কোৱেশ্চনটো আহে কোৰ পৰা পঢ়িব জুন জুলাই আপুনি যিকোনো এতিয়া অসমত যি মেটেৰিয়েল যিমান ডাঙৰ সৰু বৰ যিমান কোচিং মেটেৰিয়েল আছে যাৰে ভাল পায় আপুনি লৈ তাৰ পৰা পঢ়ক উইথ টাইম মই আপোনাক ফিট কৰিম নেক্সট আপুনি এটা দুটা মাহৰ পাছত মানে উইদিন মই ট্ৰাই কৰিম যে এটো মাহতে মই অক্টোবৰ মাহতে পেজটো লওঁ যদিও মই অক্টোবৰ নৱেম্বৰ পাছলৈকে মই হে পাৰ্টটোত আপোনাক মই কম্পাইল কৰি হেল্প কৰিম মই টিম যেটো বনাইছো বুলি কৈছো টিমে এটো বনাই মই এই কাৰেন্ট এফেয়াৰ্সটো তেনেকৈ আপোনাক কৰিবলৈ হেল্প কৰিম মানে দেজনে কাছে কাৰেন্ট এফেয়াৰ্স ঠিক আছে এনেকৈ গৈ ফাৰ্স্ট উইকটো আমাৰ গুছি যাব শনিবাৰে দেওবাৰে কি কৰিম আমি শনিবাৰে দেওবাৰে আপুনি তাৰ ওপৰত আমি টেষ্ট দিম এই মই ওপৰত দি কইলো টেষ্ট কি দিম প্ৰথম আমি পিআইকিউ খিনি দিম এট লিষ্ট পিআইকিউ খিনি দিম এই পিআইকিউ খিনি আকৌ আমি সাবজেক্ট এটা নপঢ়াৰ আগতে আৰম্ভ কৰিম হেতু কেনেকৈ আৰম্ভ কৰিম মই ডিটেইল দিম আপুনি কিবা এটা বস্তু নুখুমুৱা আগতে আপুনি পিআইকিউ ৰে আপোনাৰ যাত্ৰা আৰম্ভ কৰিব হেতু কিয় কৰিব গম পাইছেনে হেতু কৰা এই কাৰণে জৰুৰী আপুনি জানিবলে নহয় চিনিবলৈ যেনেকৈ ইন্দাস ভ্যালি আপুনি একো নালাগে জানিব ইমান মাথা নামাৰিব তাত কি ইন্দাস ভ্যালি কি আছে কি নাই আপুনি জাস্ট বুজিবলৈ চেষ্টা কৰক যে ইন্দাস ভ্যালি আহে
বোলে আপুনি ধৰক বোলে জিডিপি এণ্ড জিএনপি আহে জিএনপি ওপৰত কুৱেশ্যনছ আহে আপুনি জাষ্ট সিমান জানি থওক জিএনপি কি জিডিপি কি জানিব নালাগে সেইটো পিছত জানিব সেইটো কাৰণে পিআইকিউ চাওক প্ৰথম পিআইকিউ চিনক জানক নহয় চিনক চিনি পোৱা মানে গম পাইছানে তাক পৰিচয়টো হওক মানে এনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে ফাৰ্ষ্ট আমি সেইটো পাৰ্টত কৰিম সেইটো কৰি তেনেকে ধৰক নহয় এনেকে কৰি ফাৰ্ষ্ট আমি আসাম পঢ়িম তাৰপা আমি ইকনমি পঢ়িম এতিয়া এই প্ৰথম দিনটো পিআইকিউ পঢ়িবই আকৌ লাষ্টত আপুনি কি কৰিব ৰিভিজন কৰিব একেবাৰে শনিবাৰ দেওবাৰটো ৰিভিজনৰ কাৰণে আৰু ইয়াৰ কাৰণে মই আপোনাক 10টা 5টা এটো মডেলিটিটো বনাম মই মডেলিটিটো বনাই নেক্সট ভিডিঅ'ত কৈ যাম আপুনি কি লিখিব আনসাৰ লিখিব হল ডে 1 ৰ পৰা আনসাৰ লিখাটো অলপ মানে কঠিন কিন্তু আপুনি কি কৰিব পঢ়িব ন ডে 1 ৰ পৰা লিখিব নালাগে আপুনি ধৰক এটো লাগে বহুত এইটো হৈ আছে যে মই কেনেকৈ লিখিম একো নাজানোৱে এই সপ্তাহটো পঢ়ি ললে নে এনচিএন হিষ্ট্ৰী পঢ়ি ললে ইউপিএসসি যদি তাত কিবা কোৱেশ্যন আছে কোৱেশ্যনটো লিখি যাওক যি পঢ়িলে সিম্পল আপুনি আৰু এটো ধৰি নকব সপোজ 10টা এটলিষ্ট 10টা লিখক বা গোটেই সপ্তাহটো নিলিখিলো এ দেওবাৰে 1 ঘণ্টা 10টা কোৱেশ্যন লৈ লিখি দিয়ক 5টা কোৱেশ্যন লৈ লিখি দিয়ক মই তেনেকুৱাকে এই মডেলিটিটো আপোনাক কেনেকৈ শেয়াৰ কৰিম আৰু মোৰ লগত এটো পাৰ্টত যদি যিমান আপুনি কানেক্টেড থাকে এটো পাৰ্টত কিমান বেনিফিট হ'ব মানে ইট ইজ এ কাইন্ড অফ এটো জাৰ্নি মই এটো কথা কৈছো ইট ইজ এ নট এ সিঙ্গল ভিডিও মই এনে ভিডিওবোৰ এনেকুৱাকে দি আছো আৰু আপোনাৰ এণ্ডত কি কৰে কৈ থাকক যোনখিনি মানুহে কানেক্ট হ'ব মই এখিনি মানুহক মানে হাতে হাত ধৰি আগবাঢ়িম এটো মই কৈ দিছো আৰু আপুনি মোক মোৰ WhatsApp নাম্বাৰটো মই ইয়াত শেয়াৰ কৰিম আপুনি তেনেকুৱাকে ক'ব আৰু যদি আমি তেনেকুৱাকে গ্ৰুপ হিচাপেও আগবাঢ়িব লাগে আমি গ্ৰুপ হিচাপে আগবাঢ়িম ঠিক আছে আপুনি আপোনাৰ মানে মনোভাৱটো ক'ব ঠিক আছে কোনো বাইন নহয় তো আপুনি যেনেকে পঢ়ি আছে কৰবাত কোচিং কৰি আছে আপুনি কৰি থাকক এটো একো অসুবিধা নাই আপুনি মিলাই লওক মানে মই আপুনি যোনটো দিম এই লেলাটোত মিলাই লওক ঠিক আছে এতিয়া আমি আমাৰ থুলমূল আইডিয়া এটা হৈ গ'ল আমি কেনেকৈ পঢ়িম প্ৰথম এনচিএন হিষ্ট্ৰী তাৰপিছত ইণ্ডিয়ান ইকনমি ইণ্ডিয়ান পলিটি এনেকৈ আমি গৈ থাকিম ইণ্ডিয়ান জিঅ'গ্ৰাফি আৰু এপিনে গৈ থাকিব দেখিছেনে অসমত ইঞ্জিনিয়াৰ্ছ ট্ৰাইবেল ফেথ কালচাৰ এপিনে আপুনি ওদালগুৰি ডিষ্ট্ৰিক্ট পাই হ'লগে তাৰপিছত আপুনি লিটাৰী আৰ্কিঅলজিকেল আপুনি হিষ্ট্ৰী আৰম্ভ হ'ল তাৰপিছত আপুনি জিঅ'গ্ৰাফি আৰম্ভ হ'ব এনেকৈ আমি পেৰেলেলি কি হ'ব এইখিনি পঢ়ি গৈ থাকিম ইয়াত মই এটো নকওঁ যে 100% কভাৰ কৰিম 100 দিনে ন 100% নকওঁ আমি এটলিষ্ট 70 to 60% 70 to 80% আমি কন্টেন্ট কভাৰ কৰিব ট্ৰাই কৰিম ঠিক আছে নেক্সট 100 ডেজ আৰু আমি এটো চাম এখিনিও আপুনি এটো এক্সপেক্ট কৰি না যাব 100 হ'ব 100 নহয় যদি আপুনি 50 এবভটো যদি কৈ থাকিব পাইছো ন হেতু ডাঙৰ সাকসেস এতিয়া কি ঘন্টা পঢ়ি আছে দিনটোত কে ঘন্টা পঢ়ি আছে কেটো বাদ দিয়ক 1-2 ঘন্টা পঢ়ি আছে বহুত ৰডক ন এটো পাৰ্সোনাল নলব কেটোই হৈ আছে তো কথাটো হল হেতু আপুনি মেজাৰ কৰিব লাগিব ঠিক আছে এ তেনেকে গৈ আমি এই জাৰ্নিটো আমি কেতিয়া ডিক্লেয়াৰ খতম কৰিম আমি 18 অক্টোবৰ এখন মই আপলোড কৰি দিম আৰামছে চাই লব আৰু তাৰ কাৰণে কেটামান মই ব্যাকলগ ৰাখিছো যদি কিবা ব্যাকলগ থাকি যায় নতুন বস্তু কিবা এডিশন সাবস্ট্ৰাকশন কৰিব পাৰি আমি হেতুত কৰিম এটোৱে হৈছে থুলমূল প্ল্যানটো ঠিক আছে দিনটোৰ কাৰ্যসূচী এটা মই আৰু একদম লাষ্টত এটা বস্তু কৈ পেলা সামাৰাইজ কৰি দিও এটো কি কৰিম মই কলুৱে বেসিক সাবজেক্ট গিটা হিষ্ট্ৰী পলিটি আইআৰ জিওগ্ৰাফি এনভায়ৰনমেন্ট আৰু অৰ্ডাৰটো আমি এনেকে ফলো কৰিম কিয় কাৰণে যাতে যোনটো সাবজেক্ট ওয়াইজ ফলো কৰিছো আৰম্ভ কেতিয়া 6 অক্টোবৰ ডে 1 ত আমি পিআইকিউ চাম পিআইকিউ কি চাম ইনে পঢ়িম ডে 1 আৰম্ভ কৰাৰ আগতে সাবজেক্টটোত আগদিনা আপুনি ইনে যেনেকৈ আপুনি আখৰা কৰি লয় আখৰা নিচিনা পিআইকিউ আখৰা এটা কৰি লব যে কি চিনি পাব কাৰণে তাক এবোৰ মানে ব্ৰেইনত প্ৰেছাৰ নিদিব নাজানো বুলি নিজকে কাৰ্স নকৰিব জাস্ট চিনক বুজক নহয় চিনক দেখিছানে পঢ়িম নহয় চিনিম ডে 1 তাৰ পাছত আমি কি কৰিম এতিয়া মই হেতু কাৰণে টাইমৰ স্কিমটো যোনটো টাইমৰ স্কিমটো চক মই এটো আপোনাক ভাগ কৰি দিছো এটো আপুনি স্ক্ৰিনশ্বট এটা লৈ লওক লাগিলে টাইমৰ স্কিমটো কেনেকৈ কৈছো আপুনি নিজৰ কাৰণ কৈ দিয়ক ৰাতিপুৱা 6টা বজাৰ পৰা যদি উঠে বুলি ধৰি লৈছো এটো সূৰ্যমুখী মানুহ ৰাতিপুৱা বেলি সোৱা মানুহে যদি আৰু ইপিনে নিখাছৰ মানুহ তো 6টা পৰা 10টা 10টা পৰা 2টা 3টা পৰা 6টা এনেকা স্লটকে ভাগ কৰি ল'ব ঠিক আছে আপুনি আপোনাৰ একৰ্ডিং কৰি ল'ব মই জাস্ট এটো মোৰ নিজৰ টাইমটোহে দিছো এটোত মই ইমান বাইন্ডিং একো নকওঁ তথাপিও মানুহ যাতে সুবিধা হয় এটো দিছো 6টা পৰা 10টা লৈ দিছে 3 ঘণ্টা 4 ঘণ্টা থাকে কিন্তু মই তাত 3 ঘণ্টাতে ৰৈছো ৰাতিপুৱা বাচ্চাত কাউন্টো কিবা টাইমটা লাগে তো এই ৰাতিপুৱা 3 ঘণ্টা স্লট এটা উলিয়াবই আৰু হেতু মই আগত ভিডিও চাই ল'ব মই তাত কেনেকৈ টাইমাৰ লগাব পাৰি হেতু মই মেনশন কৰি আহিছিলো ভিডিওত নে টাইমাৰ লগাই আপুনি টাইম মানে দিনটো চাব তো দিনটোত 3 ঘণ্টা 6 ঘণ্টা আপুনি চাবলৈ গলেতো এনেকৈ দেখিলেতো 12 ঘণ্টা মান হয় কিন্তু প্ৰ্যাকটিক্যালি ইমান নলাইগে এটলিষ্ট যদি আপুনি দুটা স্লট কৰি দিয়ে 6 ঘণ্টা হৈ যায় আৰু হিটুত যদি আৰু অলপ পালমাৰিও দিয়ে তেতিয়াও কিন্তু 8 ঘণ্টা হৈ যায় আৰু আপুনি পোৱাৰ লিষ্টত গৈ আছে কিন্তু 8 ঘণ্টা যদি এটা দিব পাৰে আপুনি আজি 8 দিনত 8 ঘণ্টা পঢ়া নাই বহুত মানুহে আপুনি চাব পাৰে তো গটিকে ডেইলি এখানে টাইমৰ ট্ৰেকটো ৰাখিব কিমান পঢ়িছে মানে আৰু এটো যদি মোৰ লগত আপুনি একাউন্টেবিলিটি ৰাখে ন মই বহুত ভাল পাম মানে বা মই টিমটো এংগেজ কৰাম যে আপুনি দিনটোত কিমান
টাইম ৰাখিছে যদি আপুনি তেনেকুৱা ধৰণে বিচাৰে যে মই এইটোত ইমান টাইম দিছো একালি অনেষ্ট হ'ব লাগিব তাত মানে এনে আৰু এসপ্তাহ সময়ত এতিয়া মেছেজটা দি পেলাই যে মই আজি এঘণ্টা পঢ়িলো তাৰ পিছত নাই খবৰ নাই মই এইখিনি মোৰ লগত মোৰ লাগি গৈ থাকি কি লাভ হ'ব মোৰটো কিবা এটা লাভ হ'ব লাগিব তো গতিকে ইফ ইউ আৰ ডেডিকেটেড যদি আপুনি ভাবিছে ডেডিকেটেড দিব পাৰিম সিৰিয়াছ হ'ব পাৰিম তেতিয়া ইউ আৰ ওয়েলকাম বা বাকি ইখিনিত আৰু মই ভিডিওটো বনোৱাৰ পিছত বাকিখিনি মানুহে যাক নালাগে তেনেকে কৰি ল'ব ঠিক আছে বা আপুনি যদি ৰাতি শুৱে দেখিলে নে 6টা পৰা ধৰি ললো আপুনি 9টা পৰা 10টা লৈ মানে ৰাতি পঢ়া মানুহতে তেতিয়া আপুনি এপিনে আগবঢ়াই দিয়ক এটো চাই ললে গম পাব 10টা পৰা 2টা লৈ 3 ঘণ্টা ঠিক আছে মোটামুটি আপুনি এনেকে স্লট বনাই লওক এই স্লটটোতে আপুনি ইণ্ডিয়া পঢ়িলে এই স্লটটোত আসাম পঢ়ি দিয়ক ইয়াৰ এটা স্লটত আপুনি যদি কিবাকে হয় আপুনি কাৰেণ্ট এফেয়াৰ্স পঢ়ি দিয়ক খতম দিনটোলে আপুনি হৈ গ'ল হাজিৰাটো পৰি গ'ল দিনটোলে তো দিনটো হাজিৰাটো কিবাকে আমি পেলাব লাগে ঠিক আছে নেক্সট মই আপোনাৰ এইটো কথা কৈছো বহুতে এইটো ভাবিব পাৰে যে তিনটা পঢ়িবলৈ অকমান দিগদাৰ ইণ্ডিয়া আসাম কাৰেণ্ট এফেয়াৰ্স এইবোৰ মই আৰু পিছত ডিটেইলত কম বাৰু আমি আৰু পাতি থাকিম আজিটো জাস্ট আৰম্ভণিয়ে ইণ্ডিয়া আসাম পঢ়িবলৈ দিগদাৰ তিনটা পঢ়িবলৈ ইণ্ডিয়া মানে গম পাইছে বোলে ইণ্ডিয়ান ফাৰ্ষ্ট উইকতে ধৰক ফাৰ্ষ্ট উইকতে এনচিয়েন্ট হিষ্ট্ৰী লাগি থাকিব ষ্টেট পোৰ্টেলবোৰ লাগি থাকিব কাৰেণ্ট এফেয়াৰ্সও লাগি থাকিব আৰু সেইটো পাৰ্টত মই এনেকুৱাকে বনাম যাতে আপুনি পঢ়িব পাৰে মানে মই এনেকুৱা অলপ প্ৰেক্টিকেল কৰিবলৈ ট্ৰাই কৰিম মানে আৰু পিছত যদি কোনোবাই মডিফিকেশন আপোনাৰ লাগে বুলি কয় আমি সেই একৰ্ডিংলি মডিফাইও কৰিম মানে নিজৰ লৈ অলপ পেজ লৈ অলপ মডিফাই কৰিম একদম ৰিজিডলিও নলব জাস্ট মই আহি এটাহে দিছো সেইটোখিনি মানুহ এনেকুৱাকৈ কৰিব পাৰে যে প্ৰথম 3 দিন সপ্তাহৰ প্ৰথম 3 দিন মই ইণ্ডিয়া পঢ়ি ললো আসাম পঢ়ি ললো কাৰেণ্ট এফেয়াৰ্স পঢ়ি ললো কিন্তু মেইন কন্টেন্টটো সেই সপ্তাহটো কামখিনি মুঠতে খতম হ'ব লাগে লাগিলে আপুনি একেদিনে অসম পঢ়িলে একেদিনে সেই পঢ়িলে সেইবোৰ কোনো লুকআউট নহয় কিন্তু আপুনি সপ্তাহটোৰ কামটো বোলে একেদিনে গোটেই ডিস্ট্ৰিক্ট ইখন চাই দিলো অসম চাই মানে 6খন ডিস্ট্ৰিক্ট মই একেদিনে চাই দিলো তো তেতিয়াতো আপুনি 6 দিন নপঢ়িলো হ'ল তো তেনেকুৱাকো আপুনি কি কৰিব পাৰিব এটো মেইনটেইন কৰি লব পাৰিব সেইবোৰ আমি পিছত আহিম তো ফলো পিআইকিউ আহিব তো পিআইকিউ খিনি আপোনালোকে কেনেকৈ কৰিব এটো পাম পিছত আপুনি টেষ্ট দিবলৈ মই অলৰেডি মই কৈছো যে আই এম ডেভেলপিং যোনটো মোৰ এপটো এটেম্পটৰ নামত এপ অলমোস্ট কমপ্লিট হৈছে তো এপটোত মই ট্ৰাই কৰিম এতিয়া মই আপোনাক প্ৰমিস নকৰো এই পাৰ্টটোত কিন্তু মই ট্ৰাই কৰিম যে মই কি কৰিম তাত কোৱেশ্চন এন্টাৰ কৰিম যে কোৱেশ্চন খিনি আপুনি কোনখিনি কোৱেশ্চনছ পঢ়িব ইকোনমি পলিটি যাতে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ কেনেকৈ সলভ কৰিব পাৰে হেৰিও কৰিব পাৰে এইখিনি মই ট্ৰাই চেষ্টা কৰিম আৰু মই যোনখিনি ডিপাৰ্টমেন্টাল এক্সাম খিনি লৈ এইখিনি লৈ মই কাম কৰি আছো আৰু মোৰ টিমে কাম কৰি আছে ডিপাৰ্টমেন্টাল এক্সাম খিনি লৈ মই আপোনালোকক সেগ্ৰিগেটেডকে প্ৰভাইড কৰিম কোৰ পৰা কি কোৱেশ্চনছ কেনেকৈ আহিছে আৰু এটা মোৰো মানে বহুত নিজকে মই হেক্টিক কৰি লৈছো মই বাউন্ড কৰি লৈছো আপোনালোকক কম্পাইজ কৰিবলৈ যেটাই মান থাকক দুটাই থাকক এটাই থাকক মোৰ এটো ইমান লুকআউট নহয় কিন্তু সিনচিয়াৰ মানুহ হ'ব লাগে সিৰিয়াস মানুহ হ'ব লাগে যোনে একচুয়ালি কৰিব মানে ঠিক আছে আপুনি কৰবাত কোচিং কৰি আছে মোৰ তাতো লুকআউট নাই আপুনি কোচিং কৰক কি কৰক এটো লুকআউট নহয় অসমৰ পপুলাৰ কোচিংটো 10000 ষ্টুডেন্টে এনৰোলমেন্ট হৈ আছে আপুনি হেতু ৰেটত হৈ থাকিলে আপুনি আৰু হেৰিয়লে নাপায়গে সিম্পল একদম সিধা কথা বিন্দাৰ টাইপত ক'বলৈ গলে ইট ইজ এন ভেৰি সিধা কথা আপুনি কোনো দিনে নাপায় তেনেকে গৈ পেলাই আপুনি নহয় আপুনি মই কোনো নাপায় গৈ পেলাই ধৰক ন তো কোচিং ইজ এ কাইন্ড অফ কি কম মই এইবোৰ কোনো কোচিং চেণ্টাৰ গালি পাৰিবলৈ বা মোৰ অহা নাই বা এইটো কথা নহয় কিন্তু ইট ইজ এ মিট আপুনি নাভাবিব যে মানে ইনভিজিবল বুলি নিজক মানে ইনভিনচিবল বুলি নিজকে নাভাবিব এইটো সম্ভৱে নহয় মানে গৈ পেলাই ঠিক আছে তো পঢ়াটো আপুনি নিজৰ পাৰ্টত এফৰ্ট মাৰিবই লাগিব হেতুহে আসল কথা আপুনি কোবা পঢ়িছে কি পঢ়িছে ডাঙৰ কথা নহয় কিন্তু আপুনি পঢ়াৰ ট্ৰেকটো ডাঙৰ কথা ঠিক আছে তো এটো আমি কলুৱে পিআইকিউ ডে 1 ৰ পৰা আৰম্ভ কৰিব কেনেকৈ আৰম্ভ কৰিব মই ডিটেইল দিলুৱে কাৰেণ্ট এফেয়াৰ্সৰ মই আৰু এটা মোৰ এটো কমিটমেন্ট মই এটো অলপ হেৰি কৰি আছো যে কাৰেণ্ট এফেয়াৰ্সত মই এটা প্ৰবলেম যোনটো দেখিছো প্ৰবলেমটো কি আমি কেনেকৈ ষ্টাৰ্ট কৰিম বুলি দেখিছেনে অসম পঢ়িলো নেক্সট পেজটো দেখিছেনে ইকোনমিক্স কাৰেণ্ট এফেয়াৰ্স দিছো আপুনি এটো চাব হেইটো চালে দেখিব মানে ইকোনমিক্স তাৰপৰা জিওগ্ৰাফি কাৰেণ্ট এফেয়াৰ্স এনেকৈ মান্থলি নহয় ছমাহ পঢ়ি দিয়ক ইকোনমিক্সটোৱে পঢ়ি পেলাও জানুৱাৰীৰ পৰা এতিয়া হেৰিলৈকে চাব আৰু কোচিং চেণ্টাৰবোৰ এটা ভিজনতে ভাগ কৰি দিয়ে ইকোনমি বুলি ইকোনমিক্স ভাগ কৰি দিয়ে পলিটি বুলি পলিটি ভাগ কৰি দিয়ে তো আপুনি পলিটি আপুনি জানুৱাৰী বা জুনলৈকে যিমান আছে সব পঢ়ি দিয়ক একেলগে ষ্টেটিক টাইপত ষ্ট্ৰাকচাৰ ৱেটো হয় মানে তেতিয়া আৰু লগতে যদি আপুনি দুইটা পঢ়ি থাকে ন ষ্টেটিকটো পঢ়ি থাকে পঢ়িবলৈও ভাল হয় মানে বুজিবলৈও ভাল হয় এই বল বাই বল পঢ়ি থকাতকে মানে মই এইটো পাৰ্চনেলি ভাবো দেই এইটো আপুনি ডিফাৰ কৰিব নালাগে আপুনি যদি তেনেকে কমফৰ্ট ৱেটাত পঢ়িব পাৰে কিন্তু মোৰ মতে এইটো এটা বেটাৰ ৱে বহুতে পঢ়ি কৰে তো ঠিক আছে এইটো কথা কৈছো কাৰেণ্ট এফেয়াৰ্সৰ কথা কি ক'বলৈ গৈ আছিলো কাৰেণ্ট এফেয়াৰ্সত মই যিমান দেখিলো কাৰেণ্ট এফেয়াৰ্স কেনে পঢ়িম মানে খুদে মই তাৰ ওপৰত এটা ভিডিঅ আনিম ডিটেইল কাৰণ ইয়াত যেটো মই ক'লোৱে নহয় এটা ভিডিঅত আমাৰ এনাফ নহয় আমি প্ৰতিটো মানে কন্টেন্টৰ আগৰ আৰম্ভ হোৱাৰ আগে আমি এটা ভিডিঅ আনিবলৈ মোৰ দায়িত্ব বাহিল আপোনাৰ দায়িত্ব বাহিল হল ডেইলি আমি ফুল এংগেজ আই এম গোইং টু মানে কি হ'ব এতিয়া খুব এগ্ৰেছিভ ৱেট মানে এটো আৰু মই এতিয়া ভাৰিয়ত কৈ নাথাকো যেটো মই এটা টিম হৈ গৈছে এতিয়া মই এতিয়া এগ্ৰেছিভ ৱেট যাম মানে মই যিমান পাৰো মই এগ্ৰেছিভ মানে কি আৰু মানে ম্যাক্সিমাম মই যাতে কভাৰ কৰিব পাৰো হেতু ট্ৰাই কৰিম ঠিক আছে কাৰেণ্ট এফেয়াৰ্সৰ কথা মই কি কৈছিলো মান্থলি
আপোনাৰ মই কাইনিফেজত এটা প্ৰব্লেম পাইছো যে কাইনিফেজত বহুত বাল্কি হয় ইনি আল্টো পাল্টো ফটো এগালো দি থয় এনেকুৱা হ'ব আপুনি দেখিব এই আপুনি সাপোজ কিবা গড়ৰ কিবা এটা মানে বোলে কাইলে ৰায়মনাক ডিক্লেয়াৰ কৰিলে গড়টো দিব আকৌ কাজিৰঙা কথাটো কৈছো কাজিৰঙা ইনি ফটোখন হেতু কোনো সেন্সে নকৰে গড়টো নহলেও পঢ়ে এটা ইউপিএসসি পোৰ্টেল আছিল শূন্য আইএস বুলি শূন্য আইএসত মই দেখো মানে মই ভিজন সিজন সব মিলাই পেলা 40 পেজত সব খতম কৰি দিয়ে আৰু ইউপিএসসি বহুত টপাৰে ৰিকমেন্ড কৰে খালি এপিএসসিত এটা প্ৰব্লেম তাত বেছি ইউপিএসসি ৰিলেটেড মানে কোৱেশ্চনছ কিনি আমাৰ এপিএসসি প্ৰসংগত অকমান কিছুমান বস্তু কাইনিফেজটো অলপ মানে দুইটা কম্পেয়াৰ কৰি চালে দেখা যায় ন তো সেই কাৰণে আৰু হেতু তেওঁলোকৰ কাইনিফেজটো কিন্তু ফ্ৰী নহয় মানে পে কৰি ল'ব লাগে সাবস্ক্ৰাইব কৰি ল'ব লাগে কোৱালিটি মাল দিয়ে এনেকুৱা নহয় একদম কাইনিফেজ বস্তুটো যদি কোনবা ফ্ৰী দিছে আপুনি লৈছে আৰু কাইনিফেজ কোনে ফ্ৰী নিদিয়ে সবে কাইনিফেজ ফ্ৰী দিয়ে ন দুনিয়াত কাইনিফেজ কোনে ফ্ৰী নিদিয়ে আৰু কাইনিফেজৰ লগত বহুত মানে কি হয় গাৰ্বেজ থাকে মানে মই পাৰ্সোনালি মানে যদি এটা আৰু এগেইনষ্টত কোৱা নাই কিন্তু এটা কাইন্ড অফ গাৰ্বেজ থাকে বহুত বস্তু কি হয় অদৰকাৰী বস্তু ভৰাই মানে তো মোৰ মতে ঠিক আছে কি কৰিব লাগে 40 পেজ 30 পেজত তেওঁলোকে কিন্তু শেষ কৰে আৰু আমিও ট্ৰাই কৰিম তেনেকুৱা উই এটাত অসমৰ নিজৰ ভাৰ্জনটো ঠিক আছে তো হেতু মই অলপ চেষ্টা কৰিম কিন্তু এতিয়ালৈকে মই কমিট কৰা নাই এই পাৰ্ট মানে এই পাৰ্টটোত চক একাডেমি মই কৰিবলৈ মই অলপ লিমিটেশন আছে পাৰ্সোনাল কিন্তু মই ট্ৰাই কৰিম যে সাবজেক্ট ওয়াইজ মই আপোনাৰ আৰু 40টা পেজত মই আপোনাক কি কৰিব পাৰো কমপ্লিট কৰিব পাৰো ঠিক আছে বাকি ইমানখিনিয়ে ভিডিওটো যদি আপুনি চাইছে আপুনি আপোনাৰ নিজৰ বন্ধু বান্ধৱক একেদিক জনে জনে প্ৰিপেয়াৰ কৰি আছে বুলি ভাবিছে তেওঁলোকৰ মাজত শেয়াৰ কৰক আপুনি এটা গ্ৰুপ বনাওক এটা পিয়াৰ বনাওক সব মই কথা কৈ আছো মোৰ পিয়াৰ গুটেকিটা মানুহে আজিলৈকে যিমান পৰীক্ষা দিলে বহুত গিটা ভিডিওত মই কৈ আহিছো মই কিয় ফেল কৰিছো মই এটো কৈছো মোৰ ওয়াইফে কিয় পাইছে এটো কৈছো চেনেলটো ভিডিও ভিজিট কৰিলে দেখিব এখিনি তো গদিকে ট্ৰাষ্ট দা প্ৰসেস মোক ট্ৰাষ্ট কৰিব কোৱা নাই ট্ৰাষ্ট yourself এটো মই আগতো কৈছো যে নিজক ট্ৰাষ্ট কৰাটো সবতকে বেস্ট ট্ৰাষ্ট হেতু মানে সবতকে শ্ৰেষ্ঠ বিশ্বাস প্ৰথম আপুনি নিজৰ ওপৰত বিশ্বাস কৰক সিস্টেমটোৰ ওপৰত বিশ্বাস কৰক আৰু যদি কোনবা এটা মানুহৰ ওপৰত বিশ্বাস কৰে ন আপুনি মুখ বুলি নহয় আপুনি কৰবাত হয়তো কোচিং এটা কৰিছে কোচিংৰ সাৰজনকো বিশ্বাস কৰক এটা তেও যদি কোনবা এটা আইডিয়া দিছে হেতুত লৈ পেলাই কিন্তু কাম কৰক মানে কাম কৰক আৰু সোনকালে ইয়াৰ পৰা মুক্তি লওক এই আপুনি যুগ যুগান্তৰ ধৰি মানে বছৰ ধৰি 5 ইয়াৰ প্ল্যান বনাই লাভ নাই 1 বছৰ 2 বছৰ আৰু সেই কাৰণে মই এটো 1 ইয়াৰ প্ল্যান 6 মান্থ প্ল্যান বনোৱা নাই ফাৰ্স্ট 100 ডেজ প্ল্যান নেক্সট 100 ডেজ টো কি কৰিব পাৰো এটো 100 ডেজও নহয় মই এটা ডাইৰেক্ট গল নেক্সট টাৰ্গেট 6 অক্টোবৰ পৰা 1 উইক প্ল্যান ঠিক আছে এসপ্তাহত কি কৰিব পাৰিম কেটো কৰা এসপ্তাহৰ প্ল্যানটো আকৌ ডেইলি সেগ্ৰিগেট হৈ আছে তো আপুনি এটো এনেকৈ ফলো কৰক আই হোপ চেনেলটো সাবস্ক্ৰাইব কৰিব বাকি বেলেগ মানুহক দিব আপুনি মোৰ গ্ৰো হলে বাকি কিনিও ভাল হয় মানে আগবঢ়াবলৈ তো যিমান পাৰো চেষ্টা কৰিছো তো মেক ইট দা ৰাইট এটেম্প্ট সাবস্ক্ৰাইব কৰক আৰু ৰাইট এটেম্প্ট নিজৰ এটেম্প্টকো ৰাইট কৰক ওকে বাই বাই